নমস্কাৰ মোৰ ইউটিউব চেনেললৈ মই আদৰিছোঁ। এই সময় মই ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ যেন যোনসকলে মোৰ ভিডিঅ' চাই পেলাই ভাল লাগে যেন সকলোৱে যেন ভালে আছে বুলি মই আশা কৰিছোঁ। আজি আমি ঈশ্বৰৰ বাইকলৈ যাম। আমি কেনেকৈ ধৰণৰ কি পাপৰ যোগেদি আমি চলে আৰু কেনেকুৱা আমি পাপ হয় আমাৰ জীৱনত, কেনেকুৱা পাপগিলা আমাৰ সমস্যাগিলা আহে, আজি আমি ঈশ্বৰৰ বাইকৰ পৰা আমি চাম। আমি এটি চাবলৈ বিচাৰিছোঁ জাকবৰ 1:13 পৰা 16 পদলৈ আমি এটি চালে আমি পাওঁ। ইয়াতে কৈছে, কিন্তু যেতিয়া পৰীক্ষিত হয় তেতিয়া ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ এই বুলি কোনোৱে নকওক, কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও পৰীক্ষিত আৰু কাকো পৰীক্ষা তেওঁ নকৰে। কিন্তু কৈছে ইয়াতে ঈশ্বৰে কাকো পৰীক্ষা নকৰে বুলি কৈছে। কাকো মানে পাপ হৈ থকাটো নিবিচাৰে ঈশ্বৰে কৈছে ইয়াতে। আৰু আমি চালে 14 পদত চালে, কিন্তু প্ৰত্যেকজন নিজৰ সু অভিলাষ দ্বাৰাইহে আকৰ্ষণ কৰা আৰু ফুচলাই নিয়া হৈ পৰীক্ষিত হয়। কিন্তু নিজৰ প্ৰত্যেক জীৱনত বা প্ৰত্যেক মনত, ব্যক্তিগত মনত, নিজৰ প্ৰেক্টিকেল মনত এইটো হয় বুলি কৈছে। মানে অভিলাষৰ দ্বাৰা আমাৰ জীৱনত পাপটো হয় বুলি কৈছে। যেনেকুৱা আমি অভিলাষ কৰে, যেতিয়া আমি কিবা এটা দেখি পালে আমি লোভ হয়, কিবা এটা ভাবি পালে মই পালে ভাল আছিলে বুলি যেতিয়া মনত আমি বেয়া চিন্তা ধাৰণাৰে আমি ভাবে, সেইটোৱে আমাৰ অভিলাষ। মানে যেতিয়া আমি লোভ অভিলাষ হয়, যেতিয়া আমাৰ মন ভিতৰত বেয়া চিন্তাটো ভাবে, তেতিয়া আমাৰ জীৱনত পাপটো হয় বুলি কৈছে ঈশ্বৰৰ। যেতিয়া আমি ঈশ্বৰৰ বাইকত চাই আমাৰ জীৱনত অভিলাষগিলা হয় বুলি কৈছে। আমি জাকবৰ 1:14 পদত চালে আৰু 15 পদত কৈছে, তাতে সেই সু অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে, পাছে পাপৰ সম্পূৰ্ণ হলে মনৰ জন্মায়। এইটোকে কৈছে, যেতিয়া আমি জীৱনত বেয়া চিন্তা ধাৰণাটো আমি ভাবো, তেতিয়া আমাৰ জীৱনত সেইটো পাপটো হয় বুলি কৈছে। তেতিয়া সম্পূৰ্ণৰূপে আমাৰ জীৱনত আমাৰ মনৰ ভিতৰত সম্পূৰ্ণ হলে মনৰ জন্মায় বুলি কৈছে। পাপৰ সম্পূৰ্ণ হলে মনৰ জন্মায়। যেতিয়া আমি সেই কথাবিলাক ভাবো আমাৰ মনত, তেতিয়া আমাৰ মনতে আমাৰ ভিতৰত সেইটো পাপটো হয় বুলি কৈছে ঈশ্বৰৰ বাক্যত। সেইটোকে কৈছে। আৰু হে মোৰ প্ৰিয় ভাইবিলাক, তোমালোক শ্ৰান্ত নহব। এইটোকে কৈছে, তোমালোক যেতিয়া আমি ভাবো, যেতিয়া আমি নাভাগাকৈ থাকো, তেতিয়া আমি এনেকা মানে কেতিয়াবা ভাবো যে হয় মই সেইটো ভাবিলে বেয়া হয়, কিন্তু আমি নিশ্চয় কেতিয়াবা সময়ত কিবা এটা হলে আমাৰ অভিলাষগিলা আহে আমাৰ ভিতৰত। আমি ভাবো কেতিয়াবা ভালটো বেয়াটো গম পাওঁ, তথাপিও আমি আমাৰ জীৱনত কিবা এটা মানে বিশেষকৈ কিবা এটা আমি দেখা পালে, কিন্তু সেইটো আমি আমাৰ ডাইৰেক্টলি কিবা এটা মনত সেইটো নুবুজাকে ডাইৰেক্টলি বেয়াটো ভাবে। মানে কেতিয়াবা আমাৰ জীৱনত হয় এনেকুৱা। কিন্তু সেইটোৰ যোগেদি আমাৰ জীৱনত নিজৰ মনত কিবা এটা ভালটো গম পাইখিনিও যেতিয়া আমাৰ ভিতৰত সেইটো কথাটো আমাৰ ভিতৰত ভাবো, গম পাই বেয়াটো আমি ভাবিলে যেন আমাৰ পাপ হয় বুলি আমি যেন আমাৰ মনত ভাবিলে, কিন্তু সেইটো নাভাগাৰ আগতে কিন্তু ভাবে, সেইটো ভাবিলে মোৰ পাপ হ'ব বুলি যেতিয়া ভাবে, গম পাইখিনিও সেইটো যদি গম পাইখিনি থাকে, তথাপিও যেতিয়া আমি সেইটো কিবা এটা কাৰণ কিবা এটা অভিলাষ হলে আমি সেইটো কথাটো নাভাবাৰ আগতে আমি আমাৰ অন্তৰত কিন্তু ভাবে, কিন্তু মুখেৰে নকয়, কিন্তু অন্তৰত ক'লে সেইটো আমাৰ পাপ হয় বুলি কৈছে ঈশ্বৰৰ বাইকত। সেইটো কয় আমাৰ পাপটো কেনেকা অভিলাষৰ যোগেদি আমাৰ পাপটো হয় আমাৰ জীৱনত বুলি কৈছে।
হালেলুয়া ঈশ্বৰৰ বাক্যত কিন্তু ঈশ্বৰৰ পৰা সেইটো ঈশ্বৰে নিবিচাৰে বুলি ঈশ্বৰে কাকো পৰীক্ষিত কৰা নাই বুলি কৈছে কাকো মানে পৰীক্ষাত পৰিবলৈ কৰা নাই বা ঈশ্বৰে কোৱা নাই তুমি পাপত মৰি থাকা বুলি কোৱা নাই তুমি পাপে হৈ থাকা বুলি কোৱা নাই কিন্তু ঈশ্বৰে কৈছে তুমি পাপৰ পৰা মুক্তি হোৱা বুলি কৈছে কিন্তু কি হ'ব সেইটো বেলেগ কয় কিন্তু সেইটো কথা আমি সেইটোৱে বিচাৰিছো ঈশ্বৰে কৈছে পৰীক্ষিত ঈশ্বৰে কিন্তু আমাক পৰীক্ষিত কৰা নাই আমাক পাপটো কৰা নাই বুলি কৈছে ঈশ্বৰে আমাৰ জীৱনত পাপটো কৰা নাই কিন্তু ঈশ্বৰে কিন্তু ভালটো বিচাৰে কিন্তু আমাৰ জীৱনৰ অভিলাষটো যোনটো আছে সেইটোৰ যোগেদিহে আমাৰ জীৱনত পাপটো হয় বুলি আমি গম পাওঁ হালেলুয়া আৰু ইয়াতে আমি চাব গ'লে কিন্তু এনেকুৱা আছে হয় আমি গম পাওঁ ইয়াতে গালাতিয়া 5:17 পদতো কৈছে ইয়াতে আমি চাব গ'লে গালাতিয়া 5:17 পদত চালে কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে কাৰণ তোমালোকে যি কৰিবলৈ ইচ্ছা কৰা তাক যাতে তোমালোকে নকৰিবা তাৰ কাৰণে এই দুয়ো পৰস্পৰৰ বিৰোধী এটুকু কৈছে কিন্তু তোমালোকে যদি আত্মাৰ দ্বাৰাই চালিত হোৱা তেন্তে তোমালোকৰ বিধানৰ জীৱন নোহোৱা এটুকু কৈছে যেতিয়া আমাৰ মাংসত কি কয় অভিলাষ যোনটো আমি বেয়া বস্তুটো খাব নালাগে কিন্তু আমি মুখৰ কাৰণে খদৰ কাৰণে আমাৰ বডিটো খুচি কৰিবৰ কাৰণে আমি বেয়া বস্তুটো যেতিয়া খাওঁ তেতিয়া আমাৰ জীৱনত বহুত ধাৰণা হয় সেইটো কৈছে দেহাটোৱে আমাৰ পাপৰ বিষয় বুলি কৈছে আৰু যোনটো বস্তু খালে আমি পাপ হয় কিন্তু ভাবোঁ গম পাই কিন্তু সেইটো বেয়া বস্তু বুলি কিন্তু যোনটো বস্তু আমি খাব নালাগে যোনটো বস্তু আমি বেয়া বস্তুটো খাব নালাগে কিন্তু সেইটো নিজৰ খদৰ কাৰণে নিজৰ লোভ নিজৰ খদ লাগে যোনটো বস্তুটো খালে নিজৰ জিভাত নিজৰ মুখত খদ লাগে ভাল লাগে খালে কিন্তু সেইটো বস্তু আগতে গম পায় কিন্তু সেইটো বস্তু বেয়া হয় যেনেকা বেয়া বস্তু খালে আমি নিচা বা কিবা কিবি খালে সেইটো বেয়া বুলি কয় কিন্তু গম পাই আগতে সেইটো বেয়া বস্তু হয় সেইটো খালে বেয়া হয় কিন্তু নিজৰ খদৰ কাৰণে নিজৰ দেহাটোৰ কাৰণে খালে ভাল লাগে ইণ্টাৰেষ্ট লাগে নিজৰ মুখটো ভাল লাগে কিবা এটা খাব পালে সেইগিলা বস্তুটো খাব পালে যেনেকা গুটকাগিলাক আমি খালে বা মুখত ভাল লাগে কিছুমান খোৱা মানুহগিলা নাখালে থাকিব নোৱাৰে কিন্তু তেওঁলোকেও গম পায় কিন্তু সেইটো বেয়া বস্তু বুলি কিন্তু কিহৰ কাৰণে খায় মুখটো খাব নাপালে তেওঁলোকেও থাকিব নপৰে যোনে মানুহে খায় হালেলুয়া সেইটোৱে কৈছে মাংসৰে পাপৰ খুব হয় ব্যভিচাৰ কৰে বুলি কৈছে কি ব্যভিচাৰ বুলি কৈছে কিন্তু মাংসৰ কাৰ্যবোৰ জনাজাত সেয়ে ব্যভিচাৰ অখচি কাৰ্য লংপট আচৰণ সেইগিলা কৈছে মানে যোনগিলা মাংসৰ অভিলাষ চলে ব্যভিচাৰ কৰা বেয়া চিন্তা ধাৰণা বেয়া কৰা বেয়া কাৰ্য কৰা বেয়া মনেৰে চিন্তা কৰা সেইগিলা হয় আৰু বেয়া কি ভাবা খং ৰাগ এইগিলাৰ কথা আমাৰ জীৱনত বহুত হয় পাপৰ বিষয় কেনেকুৱা হয় খং ৰাগ হয় কিন্তু বেয়া চিন্তা ধাৰণা কৰা কাৰোবাক কিবা বেয়া দৃষ্টিৰে চোৱা হয় এইগিলা আমি নিজৰ পাপ কৰি হয় কিন্তু সেইগিলা কথা আমাৰ জীৱনত নিজৰ অন্তৰত ভাবিলেই আমাৰ পাপটো আৰম্ভ হৈ আহে কিন্তু আমি কৰিবও নালাগে কিন্তু নিজৰ মনত ভাবিলে সেইটো কথা আমাৰ পাপ হয় বুলি কৈছে আৰু কথা ক'বলৈ ঈশ্বৰৰ বাইকত আমি শিকিবলৈ পাৰোঁ আমাৰ জীৱনত কেনেকুৱা পাপটো আহে আৰু ঈশ্বৰে কৈছে যে ঈশ্বৰে কেতিয়াও পাপত মৰিবলৈ দিয়া নাই পৰীক্ষিত কৰা নাই বুলি কৈছে আমাক কিন্তু নিজৰ অভিলাষৰ কাৰণেহে আমি পাপটো হৈ থাকে আমাৰ জীৱনত কিন্তু সেইটো কৈছে
যেতিয়া আমাৰ সেইটো পাপ চিন বুলি কয় ইংলিছত চিন সেইটো যোনটো পাপ হয় চিন কিন্তু আমাৰ পাপটো কেনেকুৱা হয় ডিজায়াৰ কেনেকুৱা হয় আমাৰ জীৱনৰ পাপটো কেনেকুৱা হয় ডিজায়াৰ সেইটো কয় ডিজায়াৰ যেনেকা আমাৰ পাপ হয় জীৱনত আমি কেনেকৈ পাপত ভয় আছো আমি কি কৰিলে পাপ হয় আৰু আমাৰ দেহাত আমাৰ মনৰ ভিতৰত কেনেকুৱা ডিজায়াৰ কেনেকুৱা চিন কেনেকুৱা পাপ হয় আমি এটি ঈশ্বৰৰ বাইকৰ পৰা গম পাইছো মাংসৰ অবিলাক গৰ্ভধাৰণ আৰু দেহৰ মাংসৰ পৰা আমাৰ অভিলাষ কৰা বেবিচাৰৰ পৰা আমি এটি ঈশ্বৰৰ বাইকৰ পৰা গম পাইছো আমি যি কাৰ্য কৰিলে আমাৰ কেনেকুৱা পাপৰ যুগ উন্নতি হয় আমাৰ জীৱনত ডিজায়াৰ সেইটোৱে কৈছে ডিজায়াৰ যোনটো বস্তু আমি ক'বলৈ নোহোৱা বস্তুটো আমি মনত চিন্তা ধাৰণা কৰি পেলাই নিজকে পাপ কৰি লোৱা মনত চিন ডিজায়াৰ চিন আমাৰ পাপ বুলি কৈছে আৰু এটা ডিসেপশন বুলি কৈছে ডিসেপশন এবাৰে কাম এবাৰতে পাপ হ'ব কিন্তু কি ৰিসেপশন ডিসেপশন সেইটো কৈছে কিন্তু কেতিয়াবা আমাৰ জীৱনত এনেকুৱা হয় কিবা এটা চিন্তা ধাৰণা কৰিলে কিবা এটা মানে বেয়া বস্তু খালে বা কিছুমান ভাবে কিছুমান লোক গেলা মানে বেয়া বস্তুটো নখোৱা মানুহ খোৱালে এই বন্ধু তুমি এটো খোৱা কিন্তু হেতু গম পায় সেই নখোৱা মানুহটো গম পায় কিন্তু হেতু বেয়া বস্তু কিন্তু যেতিয়া লোকটো ক'ব জুনি মানুহে বেয়া বস্তুটো ইউজ কৰি আছে বা খাই আছে কিন্তু এই লোকক জুনি তাৰ লোকটো নাখায় তাক জোৰ জবস্তি খুৱাইছে বন্ধু তুমি খোৱা আজি এবাৰহে খাবে তুমি খদাইটো নখোৱা আজি এবাৰ টেষ্ট কৰি চোৱা কেনেকুৱা লাগে ঠিক ধৰণৰ যেতিয়া আমি সেই ফাৰ্স্ট টাইম যদি খায় কিন্তু এনেকৈ হয় যোনটো বস্তু আমাৰ ডিসেপশন বুলি কয় কিন্তু এবাৰে খাবে বাৰে বাৰেটো নহয় বুলি যেতিয়া আমি হয় যেতিয়া আমাৰ হেতু কথাটো গম পায় আমাৰ মনত আহে ঠিক আছে মই এবাৰহে খাম কেনেকুৱা টেষ্টটো লাগে যদি চাও খাই দিম আমি বা যোনটো বস্তু আমি ভাবো বা আমি ব্যৱহাৰ কৰো হেতু বস্তু তেতিয়া আমাৰ ডাইৰেক্টলি হেতু হয় কিন্তু খদাই ইউজ কৰিব নালাগে কিন্তু যেতিয়া প্ৰথমবাৰ কিবা কৰিব ইউজ হৈ যাব তেতিয়া আমাৰ হেতু কথা হৈছে কিন্তু যেতিয়া পাপ কৰিলে মানুহে কিবা এটা ভুল কৰিলে এই কিবা এটা বা চুৰ কৰিলে কিবা কাবা ঠকালে কথাগিলা যেনিবা কাবা কিবা এটা ঠকাই ফেলে নিজকে ভাল কোৱা কিবা এটা কথা লুকাই ফেলে কোৱা ঠিক তেনে ধৰণে আমি ভাবিম যে এই বেলেগক ঠকাই ফেলে মই কিবা এটা হল দে কিন্তু তুমি এবাৰে ঠকাবা বা তুমি ভাবিবা মই এবাৰহে ঠকাইছো একোটো নহয় মই খদাইটো কিবা কৰা নাই কিন্তু জীৱনৰ হয় এটো আমাৰ নিজকে উলংঘ কৰা বুলি কৈছে ঈশ্বৰৰ পৰা আমি পাপৰ শিকাৰ হৈ আছো আমাৰ জীৱনত কিন্তু ভাবে যে জীৱনত এবাৰহে কৰিম মই এবাৰহে ঠকাম মই মানুহক কিন্তু যেতিয়া হেনেকা আমাৰ জীৱনত হয় থাকিব বাৰি বাৰি যাই থাকিব এবাৰ পৰা দুবাৰ যেতিয়া আমাৰ বেছি হৈ ঠিক তেনে ধৰণৰ আমাৰ পাপো বাৰি বাৰি যাই থাকিব হয় আমাৰ জীৱনত হেনেকা হলে পাপটো বাৰি যাই থাকে হয় তাৰ কাৰণে আমি নিশ্চয় বেয়া দৃষ্টিৰ পৰা আমি নিজকে বেবিচাৰৰ পৰা বা বেয়া ব্যৱহাৰৰ পৰা আমাক নিজকে সিদ্ধ কৰাটো ৰখা উচিত ঈশ্বৰৰ পৰা হালেলুয়া হয় ধন্যবাদ দিছো এইখিনিৰ কাৰণে আৰু ডিসেবল যেতিয়া আমি নামানে যেতিয়া আমি অবাধ্য হয় যেতিয়া আমি অবাধ্য হয় যোনটো বস্তুৰ পৰা আমি চালে বা হয় তুমি এটোই কথা কলো মই যোনটো অলপ আগত কিন্তু ফাৰ্স্ট টাইম যেটো খাব নাখোৱা মানুহ বেয়া বস্তুটো খালে কিন্তু হেতু অবাধ্য হয় বুলি কৈছে যোনটো বস্তু লগৰীয়াটো তাক জোৰ জবস্তি খুৱালে হি খাব লগিয়া অবাধ্য হল বন্ধুৰ কাৰণে বন্ধু তুমি খোৱা আজি এবাৰহে খাবে বা এবাৰহে মিছা কথা কবি কিন্তু হেতু অবাধ্য হোৱা বুলি কৈছে মানে নোখোৱা মানুহ ক'ব লগিয়া কথাটো তেওঁ ক'বলৈ বাধ্য হৈছে বা খাব নালাগে বস্তুটো তেওঁ খাবলৈ বাধ্য হোৱা বুলি কৈছে
যেতিয়া আমি নিজক মনক কণ্ট্ৰোল কৰিব নোৱাৰে অবাধ্য বুলি কৈছে অবাধ্য যেতিয়া আমি বস্তুটো বা নোখোৱা বস্তুটো আমি খাই দিওঁ আৰু মিছা কথা ক'ব নালাগা বস্তুটো আমি নিজৰ অন্তৰৰ পৰা কৈ দিওঁ সেইটো আমাৰ জীৱনত অবাধ্য হোৱা বুলি কৈছে তাৰ কাৰণে সেনেকুৱা হয় আমাৰ জীৱনত যেতিয়া আমি সেনেকুৱা হয় আমাৰ জীৱনত যেতিয়া আমি সেনেকা হৈ থাকো এনেকা হৈ থাকো লাষ্টত কি হয় যেতিয়া আমাৰ পাপটো জন্মে তেতিয়া আমাৰ গোটেই পাপটোৱে আমাৰ জন্মে লাষ্টত কি হয় তেওঁ পাপৰ যোগেদি ডাইৰেক্টলি পাপ হয় আমাৰ জীৱনত পাপটো জমা হৈ থাকে তেতিয়া আমি কি হয় ঈশ্বৰৰ বাক্যৰ পৰা আমি মৰা মানুহ হৈ গ'লে ডেড লাষ্টত কি হ'ব সি আমাৰ পাপৰ জীৱন হৈ থাকিব আমাৰ অন্তৰত পাপৰ জীৱন হৈ থাকিব বুলি কৈছে হালেলুয়া সেইটো কি কৈছে মই বেছি লম্বাও নকৰোঁ আৰু বেছি দেৰিও নকৰোঁ কিন্তু বেছিকৈ হ'লে ক'বলগীয়া কথা বহুত থাকে কিন্তু হয় এইখিনিকে মই আদৰিছোঁ আৰু সকলোকে ধন্যবাদ দিছোঁ যে মোৰ ঈশ্বৰৰ বাক্যটো চাই ফেলে যেন আপোনালোকে যেন বুজি পায় আৰু যদি ভিডিঅ'টো চাই ফেলে ভাল লাগিছে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যাতে ঈশ্বৰৰ আশীৰ্বাদত আৰু সহায় কৰিব যেন মই যেন আপোনালোকৰ আগতো যেন ঈশ্বৰৰ বাক্য ভালদৰে মই আনিব পাৰে ইউটিউবত মই আপলোড কৰিব পাৰে ঈশ্বৰৰ কথাবিলাক কৈ ফেলে তাৰ কাৰণে যেন আশা কৰিছোঁ যেন সকলোৱে প্ৰেমেৰে দয়াৰে প্ৰাৰ্থনা কৰিব মোৰ কাৰণে যাতে মই যেন ভালকৈ ঈশ্বৰৰ পৰা যেন আৰু ভালকৈ শিকিব পাৰোঁ ভালকৈ ঈশ্বৰৰ কথা আমি ঈশ্বৰৰ পৰা পাইখিনি বা ঈশ্বৰৰ পৰা পঢ়িখিনি যেন আমি ইউটিউবত ভালকৈ আপলোড দি থাকিব পাৰে আৰু এই ভিডিঅ'টো যদি চাইখিনি ভাল লাগিছে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব যাতে ঈশ্বৰৰ আশীৰ্বাদত ভাল যেন ঈশ্বৰৰ বাক্যবিলাক আপলোড কৰি থাকিব পৰাকৈ তুমি সকলোৱে প্ৰাৰ্থনা কৰিব আৰু শ্বেয়াৰ কৰিব চেনেলটো মই এইখিনিকে থৈ পেলাই ঈশ্বৰক ধন্যবাদ দিছোঁ সকলোকে ধন্যবাদ দিছোঁ